नमस्कार, মোৰ নাম মোহাম্মদ মোমানাজ খান। নমস্কাৰ, মোৰ নাম মোহাম্মদ নাজিৰ আহমেদ। নমস্কাৰ, মোৰ নাম শ্ৰী অনিৰুদ্ধ নাথ। আমি সকলোৱে মিলি ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰিবৰ বাবে এটা প্ৰজেক্ট তৈয়াৰ কৰিছোঁ। বিকশিত ভাৰত মিলেটন 2025 যিটো থিম আছে, সেই থিমবিলাকৰ ভাৰত আত্মনিৰ্ভৰ ভাৰত, সেই থিমটো আমি বাছি লৈছোঁ। আমাৰ উদ্দেশ্য হৈছে যে ভাৰতবৰ্ষ সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰ কৰা। আমি সকলোৱে জানো যে ভাৰতবৰ্ষত খনিজ তেলৰ কমি, যাৰ সময়ত ভাৰতবৰ্ষ বিভিন্ন সময়ত বিভিন্ন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে আৰু বিভিন্ন সময়ত বিভিন্ন সমস্যাৰো সন্মুখীন হৈছে। তো আমি ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰিবৰ বাবে এটা চলাৰ পাম্প প্ৰস্তুত কৰিছোঁ, যাতে তেলৰ ওপৰত ভাৰতবৰ্ষৰ নিৰ্ভৰ অলপ কম হয়। যদি ভাৰত চৰকাৰে এই পদ্ধতিটো ব্যৱহাৰ কৰে, তেনেহ'লে ভাৰত এখন উন্নত দেশলৈ পৰিণত হ'ব পাৰিব। এই পদ্ধতিটো সম্পূৰ্ণ আত্মনিৰ্ভৰ ভাৰত, যিমান বস্তুখিনি ইয়াত ব্যৱহাৰ কৰা হ'ব সেইখিনিৰ পৰা ভাৰতৰ হ'ব। বিভিন্ন বেলেগ বেলেগ দেশৰ বস্তুখিনি ইয়াত ব্যৱহাৰ কৰা নহ'ব। যদি এই পদ্ধতিটো কৰিব পৰা যায়, তেনেহ'লে ভাৰত ভাবিব নোৱাৰা ধৰণে উন্নত হ'ব। আৰু ভাৰতবৰ্ষত ভাৰত নহয়, গোটেই বিশ্বত এটা জনপ্ৰিয় সমস্যা হৈছে যে প্ৰদূষণৰ সমস্যা। যদি এই পদ্ধতিটো ব্যৱহাৰ কৰা হয়, তেনেহ'লে ভাৰতবৰ্ষৰ প্ৰদূষণো কমিব আৰু গোটেই বিশ্ব এই সমস্যাটোৰ পৰা হাত সাৰিব পাৰিব। ধন্যবাদ।